বিজেপিৰ এটা শ্লোগান আছে যে বুথ জিতা তো চুনাও জিতা, অৰ্থাৎ বুথ পৰ্যায়ত যদি তেওঁলোক শক্তিশালী হ'ব পাৰিছে তেওঁলোকে নিৰ্বাচনত অধিক ভোট সংগ্ৰহ কৰি বা অধিক ভোট লাভ কৰি তেওঁলোকে জিকিব, সেয়া তেওঁলোক নিশ্চিত। কিন্তু এইবাৰ ২৬ত বিজেপিৰ এটা সংকল্প হৈছে যে ভোট বৃদ্ধি কৰি তেওঁলোকে জিকিব লাগে, কাৰণ ২৬ত তেওঁলোকৰ তৃতীয়বাৰৰ বাবে ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ তেওঁলোক যে আগবাঢ়িছে বা তেওঁলোক সামৰ্থ্য হ'ব তাৰ বাবে তেওঁলোক কনফিডেণ্ট। কিন্তু ভোট কিমান বৃদ্ধি হ'ব সেই গোটেই বিষয়টো তেওঁলোকৰ আজিৰ বিশেষ দিনটোতেই পৰ্যালোচনা হ'ব। আনহাতে ইতিমধ্যে কেইবাটাও কাৰ্যসূচী লৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিছে, সেয়া আপুনি ইতিমধ্যে কৈছে। মই বৰ্তমান সময়ত এটা বিষয়ে উল্লেখ কৰিম যে আজি যিখন বুথ বিজয় সংকল্প সভা খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে, এই সভাখনে আগন্তুক দিনত অধিক তাৎপৰ্য বহন কৰিছে নিৰ্বাচনৰ প্ৰেক্ষাপটত। কাৰণটো মই কৈছো যে সময়ে সময়ে যদি আপুনি চাই যে এটা বুথৰ কাৰ্যকৰ্তা বুলি ক'লে আমি সাধাৰণতে তেনেই তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তা বুলি ভাবো। নিশ্চিতভাৱে এটা দলৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তা হৈছে তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তা, তেওঁলোকৰ শক্তি অধিক থাকে। কিন্তু শক্তি থাকিলেও তেওঁলোকে সময়ে সময়ে কিন্তু সেই যিটো ঠাই পাব লাগে বা যিটো মৰ্যাদা পাব লাগে ক'ৰবাত কোনোবাখিনিত কমি থাকে। সময়ে সময়ে তেওঁলোকে এগৰাকী বিধায়কক লগ পোৱাটো বহুত ডাঙৰ কথা হৈ যায়। কিন্তু আজিৰ দিনটো যদি আপুনি চাই যে ইয়াত একেখন মঞ্চতেই বুথ পৰ্যায়ৰ সভাপতি প্ৰধানমন্ত্ৰীৰ সৈতে বহিব, সেয়া এগৰাকী বুথ সভাপতিৰ বাবে অত্যন্ত এটা ডাঙৰ বিষয়। এইকাৰণেই ডাঙৰ বুলি কৈছো যে সময়ে সময়ে কিন্তু এগৰাকী বিধায়কক বুথ পৰ্যায়ৰ নেতাই যদি লগ পাবলগীয়া হয় সেয়াও বহু হয়তো সময় লাগে, চিন্তা কৰিবলগীয়া হয়, সময়ত লগ নাপাবলৈও আছে। কিন্তু আজিৰ এই একেখন মঞ্চতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে বহিব এগৰাকী বুথ পৰ্যায়ৰ সভাপতি। গতিকে প্ৰতিটো বুথৰ পৰা 2ৰ পৰা 3গৰাকীকৈ ব্যক্তি তেওঁলোকে নিৰ্বাচিত কৰিছে। সেই নিৰ্বাচিত কৰা প্ৰায় ৮০তকৈও অধিক আচলতে বুথ পৰ্যায়ৰ কৰ্মী আজিৰ দিনটোত ইয়াত উপস্থিত হৈছে। সৰ্বমুঠ ৩১,৬০০তকৈও অধিক বুথ বিজেপিৰ আছে। আৰু প্ৰতিটো বুথৰ পৰাই আপুনি যদি চাই যে 2গৰাকী বা 3গৰাকীকৈ ব্যক্তি তেওঁলোকে আচলতে নিৰ্বাচিত কৰি এই সভালৈ লৈ আহিছে। অৰ্থাৎ তেওঁলোকৰ এটা কথা পূৰ্বৰ পৰা আছিল, এটা শ্লোগান তেওঁলোকৰ আছিল, মই কৈছোৱে যে বুথ জিতা তো চুনাও জিতা, বুথ হামাৰে বুথ সবসে মজবুত, এনেধৰণৰ তেওঁলোকৰ শ্লোগান আছিল। আৰু সেই শ্লোগানক লগত লৈ সেই শ্লোগানক গুৰুত্ব দি তেওঁলোক আগবাঢ়িছে। গতিকে বিজেপিৰ যিসমূহ কাৰ্যকৰ্তা আছে মই যদি সম্ভৱ হয় মই তেওঁলোকৰ মতামত লোৱাৰ চেষ্টা কৰিম, কাৰণ আজিৰ দিনটোত আচলতে বৰ্তমান সময়ত অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় যে কেনেধৰণে আচলতে তেওঁলোকৰ আলোচনা হ'ব, প্ৰধানমন্ত্ৰীগৰাকীয়ে কেনেধৰণৰ ইংগিত তেওঁলোকক দি থৈ যাব, কাৰণ ২৬ৰ নিৰ্বাচন। মই আপোনাৰ ওচৰলৈ আহিছো। আজিৰ দিনটো যথেষ্ট আপোনালোকৰ বাবে তাৎপৰ্য বহন কৰিছে, কাৰণ বুথ পৰ্যায়ৰ নেতা কৰ্মীৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰাৰ নিচিনা এটা অনুষ্ঠান আপোনালোকে ৰাখিছে। গতিকে আগত নিৰ্বাচন কেনেধৰণৰ? নিশ্চিতভাৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসম আগমনে তেখেতৰ প্ৰত্যেকটো ইয়াত অসমলৈ অহাৰ লগে লগে এক আমাৰ শুভ বাৰ্তা অসমবাসীলৈ কঢ়িয়াই আনে। আৰু এইবেলিও তেখেত অসমত অহাৰ লগে লগে বহুকেইটা আজি উত্তৰ গুৱাহাটী আৰু কুমাৰ ভাস্কৰ বৰ্মা যি সেতু, সেই সেতু উদ্বোধন কৰিব, IIM উদ্বোধন কৰিব। ইতিমধ্যে মৰাণত তেখেতে এক বৃহৎ বায়ুসেনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আজি খানাপাৰাস্থিত এই পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ প্ৰাংগণত অসমৰ পৰা অহা আমাৰ প্ৰায় ৮৬,০০০ বুথৰ কাৰ্যকৰ্তা, বুথৰ সভাপতি, সম্পাদক আৰু বুথৰ লগত জড়িত কাৰ্যকৰ্তাসকল আজি ইয়াত উপস্থিত থাকিব। আৰু নিশ্চিতভাৱে আজি এক বিৰল দৃশ্য আপোনালোকে দেখা পাব যে মঞ্চত এই বুথৰ যিগৰাকী সভাপতি তেখেত মাননীয় প্ৰধানমন্ত্ৰীৰ লগত আসন গ্ৰহণ কৰিব, এই জিলাৰ সভাপতিগৰাকী মঞ্চত আসন গ্ৰহণ কৰিব, ইয়াৰ মণ্ডলৰ সভাপতিগৰাকী আসন গ্ৰহণ কৰিব। গতিকে ভাৰতীয় জনতা পাৰ্টি যে এক সাংগঠনিকভাৱে শক্তিশালী আৰু মজবুত আৰু সংগঠনৰ লগত এই দলটো সদায় আগবাঢ়ি গৈছে, আৰু সেইটো এটা নিশ্চিত কথা। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে যি দোপতদোপে উন্নয়নৰ গতি লাভ কৰিছে, আৰু সেই ক্ষেত্ৰত আৰু সংগঠনৰ ক্ষেত্ৰত দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমি এক শক্তিশালী স্থিতিত ইতিমধ্যে অসমবাসীৰ কাৰণে, অসমৰ জনতাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি NDAৰ চৰকাৰ পুনৰবাৰ ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনত গঠন হ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰী হিচাপে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিব পাৰিম বুলি আশা কৰিছো। ধন্যবাদ জনাইছো। বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা আছে, মই তেওঁৰ পৰাও ৰাণীমা জনাৰ চেষ্টা কৰিম আজিৰ এই বিশেষ দিনটোত তেওঁ কেনেধৰণৰ মন্তব্য ব্যক্ত সংগঠন সভা কৰিলে 80 পৰা 90% তেওঁলোকে অচিনাকি মানুহ আনি পেলাই এনেকুৱা মিটিং কৰিব লাগিব। তেওঁলোকৰ হয়তো মঞ্চতে বেছি মানুহ বহিব লাগিব। গতিকে আমি এটাই কথা যে সংগঠনৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তা খুব কমিটেড। আমি খুব কষ্টৰে আমি কাম কৰোঁ। আমি প্ৰত্যেকটো বিষয়ক লৈ, চৰকাৰৰ প্ৰত্যেকটো বিষয়ক লৈ আমি ৰাইজৰ মাজত যাওঁ। আমি আজিৰ দিনত আমি এইটোতো এটা বুথ
বুথতকৈ নিম্নতম যিটো এটা পৰ্যায় বুথ পেজ ইনচাৰ্জ, আমি ইতিমধ্যে প্ৰায় লাখ লাখ ওপৰ আমি পেজ ইনচাৰ্জ দিবলৈ আমি সক্ষম হৈছোঁ। অহা 18 তাৰিখে মাননীয় ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া ডিব্ৰুগড়ত আহিব। তাত অকল আমি ডিব্ৰুগড় জিলাৰ পেজ ইনচাৰ্জসকলৰ সভা পাতিম। অৰ্থাৎ আমাৰ যি প্ৰস্তুতি, আমি আজিৰ দিনত ইলেকশ্যন হ'লেও আমি আজিয়ে লগে লগে ইলেকশ্যন খেলিবৰ কাৰণে প্ৰস্তুত। আজিৰ যি সভা, এই সভা সেইটো ইংগিতে বহন কৰিছে। দেখিবলৈ পোৱা গৈছে এতিয়া মাজুলীত ষ্টাৰ কেম্পেইনাৰ হিচাপত ৰকিবুল হুছেইন সোমাই পৰিছে প্ৰচাৰৰ কাৰণে। কংগ্ৰেছে এতিয়া ৰকিবুলক আগলৈ আগবঢ়াই দিছে মাজুলীৰ নিচিনা জেগালৈ। ধুবুৰীত ইলেকশ্যন খেলিছে, চামগুৰিত খেলিছে, কিন্তু এতিয়া মাজুলীত প্ৰৱেশ ৰকিবুল। কি ক'ব? চাওক, গৌৰৱ গগৈৰ পৰা আমি কি আশা কৰিব পাৰোঁ? গৌৰৱ গগৈটো ৰকিবুল হুছেইনক লগত লৈ চলিব লাগিব। মোৰতো এইটো আছে যে প্ৰকৃত স্বাভিমানী কোনো অসমীয়াই ভিতৰৰ পৰাতো গৌৰৱ গগৈক সংগ দিব নোৱাৰে, পাৰিব জানো কওক? গতিকে গৌৰৱ গগৈ ডাঙৰীয়াটো আৰু অল্টাৰনেটিভ নাই। গৌৰৱ গগৈ ডাঙৰীয়াই ৰকিবুল হুছেইন, গৌৰৱ গগৈ ডাঙৰীয়াই তেনেকুৱা কোনোবা তানজিল হুছেইন, গৌৰৱ গগৈ ডাঙৰীয়াই নুৰুল হুদা, তেওঁলোকক লগত লৈ চলিব লাগিব। জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, তেওঁলোকক লগত লৈ চলিব লাগিব। দৰাচলতে এটাই আমাৰ বেয়া লাগিব লাগে, 1885 চনত জন্ম হোৱা কংগ্ৰেছ, আমিও এটা ক্ৰেডিবল অপজিশ্যন আমি বিচাৰিছিলোঁ, কিন্তু 1885 চনত জন্ম হোৱা কংগ্ৰেছ মানে অৱক্ষয়ৰ ইমান চূড়ান্ত শীৰ্ষত তেওঁলোকে গুচি গৈছে। আজি মানে আপোনালোকে চাওক যে ৰংঘৰত বা আমাৰ হেৰিত গৈ পেলাই, আমাৰ জাতীয় হেৰিত গৈ পেলাই তেওঁলোকে আজি আমাক অসমীয়াক ভাবুকি দিব পৰা হৈছে। আৰু এইজন ৰকিবুল হুছেইনৰ দিনতে আমি অসমীয়াসকলে আমি ত্ৰাসত দিন কটাইছিলোঁ। এইজন ৰকিবুল হুছেইনৰ দিনতে গড়কেইটাকো সুৰক্ষা দিব পৰা নাছিল। অথচ আত্মসন্মান নাই কাৰণেও আজিৰ দিনত ৰকিবুল হুছেইনৰ দৰে ব্যক্তিক গৌৰৱ গগৈৰ লগত লৈ ফুৰিছে। কিন্তু গৌৰৱ গগৈৰ দৰে সন্দেহজনক যিটো চৰিত্ৰৰ ব্যক্তি, আজিৰ দিনত এজন মানুহৰ ওপৰত যদি অভিযোগটোৱে আহে পাকিস্তানী লিংকৰ, সেই অভিযোগটো অহাটোৱে কম ডাঙৰ কথা নেকি? ইজ দ্য চন অফ এক্স CM, তেখেত এজন বিৰোধী দলৰ উপদলপতি। এনেকুৱা এটা অভিযোগ অহাটোৱে, 10 দিন পাকিস্তানত গৈ থকাটোৱে আটাইতকৈ ডাঙৰ কথা। তেখেতে তাৰ সুদুত্তৰ দিব পৰা নাই। আৰু তাৰপিছতো মই এটা কথাই চাওঁ, স্বাভিমানী সকলো অসমীয়াক কংগ্ৰেছ এৰি আহিবৰ কাৰণে মইতো অনুৰোধ জনাম। কোনো স্বাভিমানী অসমীয়া, দেশক ভাৰতক ভাল পোৱা কোনো মানুহ আজি অন্ততঃ গৌৰৱ গগৈৰ লিডাৰশ্বিপত যদি কংগ্ৰেছত থাকে, তেওঁলোকৰ জাতি প্ৰেমৰ প্ৰতিও আচলতে ডাঙৰ কোৱেশ্যন এডাল কিন্তু এৰাইছে। এতিয়া সঞ্জীৱ বৰুৱাৰ দৰে ব্যক্তি কংগ্ৰেছৰ পৰা আহিছে, কিন্তু সত্ৰনগৰী মাজুলীত যিহেতু প্ৰৱেশ কৰিছে, মিয়াৰ প্ৰাধান্য দিয়ে কংগ্ৰেছ, আপোনালোকে কৈছে। গতিকে চাওক, ইতিমধ্যে ৰাণীমা মই দেখুৱাইছো এই পৰিৱেশটো যে যিমানে সময় বাগৰিছে সিমানেই কিন্তু এতিয়া ভিৰ বাঢ়িছে। কাৰণ প্ৰায় 86,000 যি বুথ কাৰ্যকৰ্তা সকলোৱে আহি ইয়াত ভিৰ কৰিছে। প্ৰতিটো বুথৰ পৰাই মই কৈছো যে 31,485টা বুথ, আৰু সেই প্ৰতিটো বুথৰ পৰাই যদি আপুনি চাই যে 2জনকৈ ব্যক্তি ইয়াত লৈ অহা হৈছে। গতিকে গোটেই বিষয়টোৱেই যে বিজেপিৰ যিটো শ্লোগান, বিজেপিৰ যিটো আচলতে সাংগঠনিক শক্তি তেওঁলোকে বৃদ্ধি কৰাৰ বাবে প্ৰতিটো মুহূৰ্তত চেষ্টা কৰে, সেই একেধৰণে কিন্তু আজিৰ এই দিনটোত প্ৰতিটো বুথৰ পৰা জিলা পৰ্যায়ৰ সভাপতি, বুথ পৰ্যায়ৰ সভাপতি বা প্ৰতিটো ক্ষেত্ৰত আপুনি যদি চাই যে মণ্ডল সভাপতিও কিন্তু একেলগে একেটা মঞ্চতেই বহিব প্ৰধানমন্ত্ৰীৰ সৈতে। গতিকে কেইবাটাও আচলতে উন্নয়নমূলক যি আঁচনি সেয়া মুকলি, আচলতে ব্ৰিজ অপেনিঙেই হওক বা ডাটা চেণ্টাৰ হওক, বাছ আচলতে দিব, সেই গোটেইখিনি কিন্তু অসমৰ লাভালাভৰ বাবে হ'ব। বা ইতিমধ্যে কিছু সময় পিছতেই কুমাৰ ভাস্কৰ বৰ্মা সেতু বহু অপেক্ষিত এখন দলং, যিখন দলঙৰ বাবে আচলতে বহু বছৰৰ পৰাই হয়তো অপেক্ষা কৰি আছিল সকলোৱে, আৰু সেই দলংখন মুকলি হ'ব। তাৰপিছতে তেওঁ পোনে পোনে সেই স্থানৰ পৰা এই স্থানলৈ আহি বুথ বিজয় যি সংকল্প সভা, সেই বুথ বিজয় সংকল্প সভাত অংশ ল'ব। আৰু এই সভাত অংশ লৈ তেওঁ এনেধৰণে আচলতে আজিৰ দিনটোৰ যি বিশেষ তেওঁৰ আচলতে লক্ষ্য, বা অৰ্থাৎ প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈ আহিছে যে বুথ পৰ্যায়ৰ যিটো শক্তি, সেই শক্তি বৃদ্ধি কৰিব লাগিব। বুথ পৰ্যায়ত সদায় শক্তিশালী হৈ থাকিব লাগিব। এজন নেতা যেতিয়া তেওঁ বনে বা যিকোনো এজন বিধায়কে যেতিয়া প্ৰাৰ্থিত্ব প্ৰত্যাশী হয়, তেওঁ কিন্তু ভাবি লয় যে তেওঁ পোনতেই হাই কামাণ্ডৰ ওচৰত গ'লে বা হাই কামাণ্ডৰ লগত তেওঁৰ সম্পৰ্ক ভালে থাকিলে তেওঁ দলে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব। কিন্তু বিজেপিত তেনেকুৱা নহয়। বিজেপিত এটা কথা অত্যন্ত গুৰুত্ব দিয়া হয় যে বিজেপিত আপুনি যদি চাই যে দিল্লীত হওক, বাজপেয়ী ভৱনত হওক বা হাই কামাণ্ডৰ লগত আপোনাৰ যিমানেই ভাল সম্পৰ্ক, ঘনিষ্ঠ সম্পৰ্ক নহওক
কিয় তৃণমূলৰ ভেটিত কিন্তু আপোনাৰ শক্তিশালী থাকিব লাগিব তৃণমূলত আপুনি যথেষ্ট শক্তিশালী হ'ব লাগিব নিকা হ'ব লাগিব জনপ্ৰিয়তা থাকিব লাগিব অৰ্থাৎ তৃণমূলত যেতিয়া আপুনি শক্তিশালী স্থিতি আপোনাৰ থাকিব তেতিয়াহে কিন্তু দলেও আপোনাক প্ৰাৰ্থিত্ব হয়তো প্ৰক্ষেপ কৰাৰ কথা চিন্তা কৰিব পাৰে বা দলে তেতিয়াহে কিন্তু আপোনাক লৈ লগত চলিব গতিকে সাংগঠনিক যিটো শক্তি 2021 চনত ইয়াৰ পূৰ্বৰ যিটো নিৰ্বাচন সেই সময়ত কিন্তু প্ৰিয়ংকা আমি দেখিবলৈ পাইছিলো ইয়াত সভা প্ৰিয়ংকা আপুনি যদি শুনিব পাৰিছে আমি দেখিবলৈ পাইছিলো আপুনি যি কথা উল্লেখ কৰিছে যে ভাৰতীয় জনতা পাৰ্টিয়ে কিন্তু কেতিয়াও হাইকমাণ্ডৰ লগত ভাল থকা বা মোৰ লগত ভাল কাৰণে মই এজন ব্যক্তিক প্ৰক্ষেপ কৰিম তেনেকুৱা ধৰণৰ নীতি আদৰ্শ তেওঁলোকে গ্ৰহণ নকৰে কিয়া লাগিলে ৰাজ্যিক সভাপতি পতাৰ ক্ষেত্ৰতেই হওক বা ৰাষ্ট্ৰীয় সভাপতি পতাৰ ক্ষেত্ৰতেই হওক বা প্ৰধানমন্ত্ৰীগৰাকীৰ ক্ষেত্ৰতেই যদি আমি চাওঁ প্ৰধানমন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে কিন্তু তেওঁ তৃণমূল পৰ্যায়ত যথেষ্ট জনপ্ৰিয় এগৰাকী নেতা আছিল তেওঁ অসমৰ বিভিন্ন প্ৰান্তত যেতিয়া তেওঁ প্ৰধানমন্ত্ৰী নাছিল বা মুখ্যমন্ত্ৰী নাছিল বা এক্টিভ পলিটিক্সত নাছিল তেতিয়াও কিন্তু তেওঁ তৃণমূল পৰ্যায়ত বা অসমৰতো তেওঁ বিভিন্ন ঠাইত আহি গৈছিল বিভিন্ন ঠাইত থাকিছিল বা অসমৰ লগতে বিভিন্ন ৰাজ্যসমূহত গৈছিল গতিকে ভাৰতীয় জনতা পাৰ্টিৰ যি মেৰা বুথ সবসে মজবুত অৰ্থাৎ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাৰ এটা দায়িত্ব থাকে যে মোৰ বুথটোত আটাইতকৈ শক্তিশালী কৰিব লাগিব আৰু তেওঁলোকৰ মাজৰ কম্পিটিশ্যনটো হৈছে যে মোৰ বুথত সৰ্বাধিক ভোট আদায় হ'ব লাগিব যিমান সংখ্যক জনসংখ্যা আছে সৰ্বাধিক ভোট যাতে বিজেপিয়ে লাভ কৰে তাৰ বাবে সেই তেওঁলোকক নীতি নিৰ্দেশনা দিয়া হয় আৰু আজি প্ৰধানমন্ত্ৰীগৰাকীক তেওঁলোকে কাষৰ পৰা পাব আপুনি যি কথা উল্লেখ কৰিছিল যে আজি প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে বুথৰ সভাপতিসকলৰ যি মিটিং হৈছে বা কাৰ্যকৰ্তাসকলে যি মত বিনিময় কৰিব পাৰিব বা প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকক উদ্দেশ্য কৰি যি নীতি নিৰ্দেশনা দিব গতিকে এই দিনটো তেওঁলোকৰ বাবে এটা বিশেষ দিন প্ৰধানমন্ত্ৰীগৰাকীৰ আগমন আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এই মুহূৰ্তত মই সংলগ্ন কৰিব বিচাৰিছোঁ প্ৰিয়ংকা প্ৰধানমন্ত্ৰীগৰাকীৰ আজিৰ ভ্ৰমণে কিন্তু 40ৰ দেওনা পাৰ কৰিছে অসমলৈ তেওঁ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিছত অসমলৈ যিমানবাৰ প্ৰধানমন্ত্ৰীগৰাকী আহিছে গতিকে 40ৰ দেওনা পাৰ কৰিছে অৰ্থাৎ 40 বাৰতকৈ অধিক সময় অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এয়া হয়তো এক অভিলেখো হ'ব কাৰণ পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলে পূৰ্বৰ যি এটা অভিযোগ আছিল যে অসম বা উত্তৰ পূৰ্বাঞ্চলক কেন্দ্ৰীয় চৰকাৰে মাহিয়াইৰ চকুৰে চাই সেই ধাৰণা সম্পূৰ্ণৰূপে কিন্তু সলনি হৈ গৈছে সেই কথাটোৱে কৈছো ৰাণীমা যে আপুনি যি ধৰণে কৈছে যে মই আৰম্ভ কৰিছো যে তেওঁ প্ৰায় 40 বাৰ বুলি কৈছে নিশ্চিতভাৱে প্ৰায় 38 বাৰৰ পৰা 40 বাৰ তেওঁ অসম ভ্ৰমণ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ আহিছে অসমখনক ভাল পাওঁ বুলি তেওঁ বাৰে বাৰে কৈছে আৰু তেওঁ য'তেই যায় ডিঙিত এখন গামোচা লৈ ফুৰে সেয়া কিন্তু এটা স্বাভিমান অসমীয়া গামোচাখন আমি য'তেই দেখো আমাৰ মনটো ভাল লাগে সেই ক্ষেত্ৰত আপুনি যদি চাই যে বৰ্তমান সময়ত বিজেপিৰ যিটো নীতি বা বিজেপি যি ধৰণে তেওঁলোকে মূলতঃ তৃণমূল পৰ্যায়ত ভেটি শক্তিশালী কৰাত অধিক গুৰুত্ব প্ৰদান কৰে কাৰণ আপুনি যদি চাই ইয়াত যিমান মানুহ আহিছে এই মানুহখিনিৰ কিন্তু অচিনাকি মুখ আপুনি দেখা পাব অৰ্থাৎ কোনো জ্যেষ্ঠ নেতা ইয়াত নাই আপুনি মুখকেইখন যদি ডিপু আছে অকণমান মুখবিলাক দেখুৱালে আমি গম পাম যে এই নেতাসকলক আপুনি মই চিনি নাপাওঁ হয়তো ময়ো ইয়াত খুব কম মানুহ চিনি পাইছো ইয়াত যথেষ্ট মানুহ আহিছে সেই যথেষ্ট মানুহৰ মাজত কিন্তু আমি চিনাকি মুখ ইয়াত নাই অৰ্থাৎ চিনাকি অচিনাকি মই এইবাবেই কৈছো কাৰণ আমি এনেধৰণৰ প্ৰধানমন্ত্ৰী এনেধৰণৰ গৃহমন্ত্ৰী এনেধৰণৰ শক্তিশালী প্ৰভাৱশালী মন্ত্ৰীসকল যেতিয়া আগমন ঘটে নিজৰ ৰাজ্যলৈ তেতিয়া কিন্তু এই সভাসমূহত আমি দেখা পাওঁ যে মঞ্চত বহাৰ সুবিধা কেৱল আৰু কেৱল জ্যেষ্ঠ নেতাসকলে পায় কেৱল জ্যেষ্ঠ নেতাসকলে পায় বা মুখ্যমন্ত্ৰীয়ে একেলগে বহাৰ সুবিধা পায় এনেধৰণৰ সুবিধাসমূহ পায় গতিকে এই মুহূৰ্তত যদি আপুনি চাই যে আজিৰ এই সভাখনত যিমান মুখ আমি দেখুৱাইছো প্ৰায় কিন্তু অচিনাকি মুখে আমি দেখুৱাইছো